অসমখন অকণমান বেছি দেখা পাম যেন হ'ব সেইখিনি মোৰ ফালৰ পৰা কথা সেইখিনিতে মই কওঁ সেইটোৱেই কথা আচলতে ৰন্ধনটো এনেকুৱা এটা বস্তু যোনটোৱে আমাৰ জাতিটো আমাৰ সেইখিনি প্ৰতিনিধিত্ব কৰে যিহেতু আমি আমাৰ এই অসমখনত বিভিন্ন জাতিভেদে আমি সকলো বাস কৰিছোঁ সকলোৰে খাদ্য প্ৰণালী বেলেগ বেলেগ ৰন্ধন প্ৰণালী বেলেগ এতিয়া আজি এনেকুৱা হয় যদি আপুনি বোলে নামনিৰ বা উজনিৰ সেই হিচাপে সেইখন ঠাইৰ যেতিয়া এখন আপুনি খাদ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সেইখিনি প্ৰতিনিধিত্ব কৰা বা দায়িত্বখিনি আপোনাৰ যিহেতু আপুনি সেই ঠাইখনত কিদৰে খাদ্য ৰন্ধন কৰা হয় বা কিদৰে পৰিৱেশন কৰা হয় আৰু বিশেষকৈ পৰিৱেশনো এটা বহুত ডাঙৰ কথা এইটো কলা হয় আৰু যিহেতু যোনটো খাদ্যই বনায় আজি বিশেষকৈ প্ৰতিযোগিতাখনত মেইন দিয়া হৈছে ইনগ্ৰিডিয়েণ্টটো মাছ যিহেতু থলুৱা হেৰিয়াৰ ওপৰত দিয়া হৈছে আমাৰ জুবিনদাৰ প্ৰিয় আৰু থলুৱা খাদ্য বুলিলে এতিয়া আজি কম্পিটিশ্যনখনত মেইন খাদ্যতকৈ আমি বাকী বস্তুবোৰ অলপ বেছি পাইছোঁ সেইখিনি আমি প্ৰতিগৰাকী প্ৰতিযোগিতাকে কৈছোঁ আচলতে পৰিৱেশন কৰিব লাগে কিন্তু খুব বেছি হাবি জাবি বুলি ক'ব লাগিব এতিয়া মানে জোখতকৈ বেছি হৈছে সেইখিনি হ'লে মেইন বস্তুটোৰ পৰা ফ'কাছটো গুচি যায় আচলতে আমি যোনটো মেইন কোজিং হিচাপে লৈছোঁ সেইখিনিক বেছি ধ্যান দিব লাগিব তেতিয়া বস্তুবোৰ ভাল হয় আৰু বিলাহী সাধাৰণতে থলুৱা খাদ্য বুলি যিহেতু ইয়াত নাম মেনশ্যন কৰা হৈছে থলুৱা খাদ্যত বিলাহী ব্যৱহাৰ নহয় কণ বিলাহী হয় যিহেতু আমাৰ অসমীয়া পৰম্পৰাগত কণ বিলাহী মাছৰ টেঙাখন কণ বিলাহী দিব পাৰে আৰু ক'লে পিঁয়াজ যিহেতু দিয়া নহয় আৰু জালুকৰ গুড়ি হৈছে মানে সম্পূৰ্ণ প্ৰধান উপাদান বিশেষকৈ জালুকীয়া জোলখনত জ্বলা এতিয়া জলকীয়া গুড়ি দিছে কেঁচা জলকীয়া দিছে সেইখিনি আচলতে নহয় আমি বাকী কম্পিটিশ্যনত এইটো ধৰক জাজমেণ্ট কৰিবলৈ অসুবিধা নহয় কিন্তু যিহেতু আজি পৰম্পৰা সেই বস্তুখিনিও আমি ৰাখিব লাগিব আৰু আমাৰ পৰম্পৰাখিনি আমাৰ খাদ্যাভ্যাসখিনি যোনখিনি নোহোৱা হৈ গৈছে সেইখিনি এটা এটা সুবিধা আজি যোনখন মঞ্চ দিছে আমাৰ খাদ্যাভ্যাসটো জীয়াই ৰখাৰ এটা মানে পদ্ধতি বা সেইখিনি আমি দেখাব পাৰোঁ চবকে আমাৰ উঠি অহা প্ৰজন্মক শিকাব পাৰোঁ আৰু বিশেষকৈ আমি অসমীয়া জাতিটো বুলিলে সকলো পৰে আমাৰ খাদ্যৰ ক্ষেত্ৰত আমি ধনী আমাৰ খাদ্য সদায় স্বাস্থ্যসন্মত আৰু বহুত হেল্ডি হয় যিহেতু আমি কম মছলা কম তেল ব্যৱহাৰ কৰি খাদ্যখিনি প্ৰস্তুত কৰোঁ বাকী যেই নহওক আজি খুব ভাল হৈছে আৰু যোনসকল প্ৰতিযোগী আজি বিজয়ী হৈছে তেওঁলোকক মই অভিনন্দন জনাইছোঁ আৰু বিজয়ী নহ'লে বুলি যে কোনো কথা নাই আপোনালোকে ওলাই আহিছে গোটেই দিনটো কষ্ট কৰি এইখিনি কৰিছে সেইটো সকলোতকৈ ডাঙৰ কথা মানে বিজয়ী হ'লেই যে প্ৰতিযোগিতাখনত ভাল হ'ব সেইটো কথা নহয় অংশগ্ৰহণ কৰাটো সকলোতকৈ ডাঙৰ কথা আৰু শিকাৰ কোনো বয়স নাই ক'বলৈ গ'লে আমি সকলোৱে সকলোৰ পৰা শিকি থাকিব লাগিব আজি আপোনাৰ যোনটো খাদ্যাভ্যাস বা হেৰি আমি নাজানিব পাৰোঁ আপোনাৰ লগত দুই এজনৰ কথা পাতিলোঁ সেইখিনি আমাৰ আদান প্ৰদান হ'ল সেইখিনি শিকিলোঁ আৰু সেইদৰে আমি শিকি থাকিব পাৰোঁ আচলতে আমি ইহঁতক ধন্যবাদ দিব লাগিব ইমান ধুনীয়া এখন মঞ্চ আমাৰ গৃহিণীসকলৰ কাৰণে দিছে আৰু আপোনালোককো ধন্যবাদ গোটেই ঘৰৰ কাম বন ল'ৰা ছোৱালী সকলোৰে জাজ মাৰি আজি ওলাই আহিছে আচলতে নিজৰ কাৰণে এইদৰে ওলাই আহক কোনো ক্ষেত্ৰ বুলি নাই আমি মহিলাসকল ৰন্ধনৰ ক্ষেত্ৰতেই হয় বেলেগ বিভিন্ন ক্ষেত্ৰতেই হওক আজিকালি সকলো ক্ষেত্ৰতে মহিলাসকল আগবাঢ়ি আহিছে আৰু পুৰুষসকলকো ধন্যবাদ দিব লাগিব যিহেতু সেইখিনি ছাপোৰ্ট আছে সদায় আমাৰ ছাপোৰ্টৰ অবিহনে আমি কোনো একো কৰিব নোৱাৰোঁ আৰু শেষত সকলোলৈকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ